মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে নিশ্চয় আমাৰ গ্ৰামাৰ ছিৰিজৰ খণ্ডসমূহ চাই আছা। আজিও গ্ৰামাৰ ছিৰিজৰ নতুন এটি খণ্ড তোমালোকলৈ লৈ আহিছো আৰু আজিৰ খণ্ডটিত আমি আলোচনা কৰিম কালেক্টিভ নাউনৰ বিষয়ে। তোমালোকে নিশ্চয় কালেক্টিভ শব্দটোৰ অৰ্থ জানা। কালেক্টিভ শব্দটোৰ অৰ্থ যদি আমি ক'বলৈ যাওঁ, এনেকৈ ক'ব লাগিব যে কিবা দল বা গ্ৰুপ বা একেলগে গোট খুৱাই থোৱা, গোটাই ৰখা, এনেধৰণৰ কিছুমান অৰ্থ প্ৰকাশ কৰে। কালেক্টিভ নাউন মানে হৈছে সহজ ভাষাত মানুহ, জীৱ-জন্তু বা অন্য কিবা বস্তুৰ একোটা সমষ্টিৰ বা দলৰ নাম। আমাৰ একেবাৰে চিনাকি। তোমালোকে নিশ্চয় মন কৰিছা যে এইখিনি মানুহৰ সমষ্টিক বা এইখিনি মানুহৰ দলক আমি এটা নাম দিওঁ, এইখিনি বস্তুৰ সমষ্টিক আমি এটা বিশেষ নাম দিওঁ, যিটো নামেৰে আমি সেই বস্তুৰ সমষ্টিটোক জানো। যিহেতু এই গ্ৰামাৰ ছিৰিজটো শিক্ষাৰ্থীসকলেই বেছিকৈ চোৱা, গতিকে তোমালোককেই মই সম্বোধন কৰি কথাটো কৈছো যে তোমালোক প্ৰত্যেকেই কোনো কোনো শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছা। গতিকে তোমালোকৰ বিদ্যালয় মহাবিদ্যালয়ত নিশ্চয় ষ্টাফ আছে। ষ্টাফ মানে শিক্ষক কৰ্মচাৰীৰ যি সমষ্টি, তেওঁলোকক একেলগে আমি ষ্টাফ বুলি কওঁ। গতিকে ষ্টাফ শব্দটো হৈছে এটা কালেক্টিভ নাউন। দুই বা ততোধিক ব্যক্তি যেতিয়া একেলগে বসবাস কৰে বা যিকোনো প্ৰকাৰে ইজন সিজনৰ লগত সম্পৰ্কিত, তেতিয়া আমি তেওঁলোকক এটা পৰিয়াল বুলি কওঁ। গতিকে পৰিয়াল, ফেমিলি এটা কালেক্টিভ নাউন। গতিকে এতিয়া নিশ্চয় তোমালোকে ধৰিব পাৰিছা কালেক্টিভ নাউনে কোনোবা ব্যক্তি, জীৱ-জন্তু বা কিবা বস্তুৰ সমষ্টিৰ যি নাম, সেই নামক বুজায়। A collective noun refers to a group or a collection of people, animals or things as a single unit. The collective noun মানুহ, জীৱ-জন্তু বা বস্তুৰ একোটা সমষ্টিৰ নামক বুজায়। এটা পৰিয়ালত ধৰা 4জন মানুহ আছে, 4জন মানুহৰ সেই সমষ্টিক আমি এটা পৰিয়াল বুলি কওঁ। এখন শিক্ষানুষ্ঠানত শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী মিলি 15জন মানুহ আছে আৰু সেই 15জন মানুহৰ সমষ্টিক আমি একেলগে এটা ষ্টাফ বুলি কওঁ। আমি সকলোৱে ক্ৰিকেট খেল চাওঁ, নহয় জানো, বা ফুটবল খেল চাওঁ। এতিয়া ক্ৰিকেট খেলৰ দল থাকে, এটা দলত 11জন খেলুৱৈ থাকে। গতিকে 11জন প্লেয়াৰ বা 11জন খেলুৱৈ থকা একোটা দল, সেই দল শব্দটো অসমীয়াত ক'বলৈ গ'লে দল শব্দটো কালেক্টিভ নাউন। ইংৰাজীত আমি টিম বুলি কওঁ। 11জন খেলুৱৈৰ সমষ্টিক আমি এটা টিম বুলি কওঁ। যেতিয়া দুটা দল বা দুটা টিম আহিব, তেতিয়া আমি টু টিমছ বুলি কওঁ। সেই টু টিমছ বুলি কওঁতে, দুটা দল বুলি কওঁতে, দুইটা দলৰ আমি মানুহখিনি যদি লগ লগাওঁ প্ৰায় 22জন মানুহ নহ'বনে বাৰু? এটা দলত 11জন আৰু আনটো দলত 11জন। গতিকে এটা দলত 11জন খেলুৱৈ আছে আৰু সেই 11জন খেলুৱৈৰ সমষ্টিক আমি এটা টিম বুলি কৈছো। আৰু আনটো দলতো 11জন খেলুৱৈ আছে আৰু সেই 11জন খেলুৱৈৰ সমষ্টিক আমি টিম বুলি কৈ আছো। গতিকে ফুটবল খেল এখন যেতিয়া হৈ থাকে বা ক্ৰিকেট খেল এখন যেতিয়া হৈ থাকে, দুটা টিমে খেলে বুলি আমি কওঁ। কিন্তু দুটা টিম বুলি কওঁতে আচলতে ভিতৰত বহুকেইজন ব্যক্তিৰ সমষ্টি সোমাই থাকে আৰু সেই ব্যক্তিৰ সমষ্টিক একেলগে আমি এটা নাম দিওঁ টিম। গতিকে টিম শব্দটো হৈছে এটা কালেক্টিভ নাউন। মোৰো এটা পৰিয়াল আছে, তোমালোকৰ প্ৰত্যেকৰে একোটা পৰিয়াল আছে। প্ৰত্যেকৰে পৰিয়ালত কাৰোবাৰ পৰিয়ালত 2জন, কাৰোবাৰ 3জন, কাৰোবাৰ 4জন, 5জনকৈ সদস্য আছে। গতিকে 3জন সদস্যৰ সমষ্টিক মই মোৰ পৰিয়াল বুলি কৈছো। আৰু তোমালোকে নিজৰ নিজৰ পৰিয়ালত কেইজন সদস্য আছে গম পোৱা, গতিকে সেই সদস্যসমূহৰ সমষ্টিক তোমালোকে পৰিয়াল বুলি ক'বা। আজি মোৰ পৰিয়াল আৰু তোমালোক কাৰোবাৰ পৰিয়াল যদি আমি লগ হওঁ, আমাৰ দুটা পৰিয়াল আমি লগ হৈছো আৰু দুইটা পৰিয়ালত বহুকেইজন সদস্য সোমাই থাকিব। একেলগে আমি এটা নাম দিছো পৰিয়াল। ঠিক তেনেকৈ সৈনিকসকলক একেলগে আমি আৰ্মি বুলি কওঁ। আৰ্মি এটা কালেক্টিভ নাউন। চৰণীয়া পথাৰত চৰি থকা গৰু ছাগলীৰ একোটা সমষ্টিক বা দলক আমি কেটল বুলি কওঁ। গতিকে কেটল এটা কালেক্টিভ নাউন। একেলগে গোট খাই থকা মানুহৰ এটা জুমক আমি ক্ৰাউড বুলি কওঁ। গতিকে ক্ৰাউড শব্দটো হ'ব এটা কালেক্টিভ নাউন। কমিটি, কেইবাজনো মানুহ লগ লাগি এখন কমিটি গঠন কৰা হয়। গতিকে কেইবাজনো মানুহৰ সমষ্টিক আমি কমিটি বুলি কওঁ। গতিকে কমিটি শব্দটো এটা কালেক্টিভ নাউন। অডিয়েন্স, কিবা এটা অনুষ্ঠান বা প্ৰগ্ৰেম চাবলৈ যিসকল মানুহ গোট খাই, তেওঁলোকক একেলগে আমি অডিয়েন্স বুলি কওঁ, দৰ্শক। গতিকে অডিয়েন্স শব্দটো হৈছে এটা কালেক্টিভ নাউন। চৰাইৰ এটা জাকক আমি ক'ব পাৰো a flock of birds। গতিকে ফ্লক শব্দটো হৈছে এটা কালেক্টিভ নাউন, যিয়ে চৰাইৰ এটা জাকক বুজায়। জীৱ-জন্তুৰ এটা দলক আমি হাৰ্ড বুলিও ক'ব পাৰো, HERD, হাৰ্ড এটা কালেক্টিভ নাউন। আমি যে চাবি জোতা থওঁ, এটা জোতাতে কেইবাটাও চাবি থাকে, গতিকে সেই চাবিৰ জোতাটো হওক বা এআখি কল, এই আখি বুলি কওঁতে কল এআখি,
এই এক আখি কলত কেইবাটাও কল থাকে নহয়নে গতিকে সেই কল আখি একেলগে যি সমষ্টি আমি এআখি কল বুলি কওঁ বা সেই চাবি জোতাৰ যিটো আমি একেলগে ওলোমাই ৰখা কেইবাটাও চাবিক আমি এজোটা চাবি বুলি কওঁ বা আঙুৰৰ এটা থোপাত বহুখিনি আঙুৰ থাকে আমি এথোপা আঙুৰ বুলি কওঁ ইংৰাজীত আমি বাঞ্চ বুলি ক'ব পাৰোঁ বাঞ্চ অফ কিজ বাঞ্চ অফ বানানাছ বাঞ্চ অফ গ্ৰেপছ যে আঙুৰ এথোপা কল এআখি চাবি এজোটা এই সমষ্টিবোৰক আমি বাঞ্চ শব্দটোৱে প্ৰকাশ কৰিব পাৰোঁ গতিকে বাঞ্চ শব্দটো হ'ব এটা কালেক্টিভ নাউন শিক্ষাৰ্থীসকলৰ বাবে আটাইতকৈ সহজ উদাহৰণটোৱে থাকি গৈছে ক'বলৈ যে তোমালোক যিহেতু একোখন শিক্ষানুষ্ঠানত অধ্যয়নৰত গতিকে তোমালোক ষ্টুডেণ্টছ শিক্ষাৰ্থী হয়নে নহয় গতিকে তোমালোক যেতিয়া শ্ৰেণীকোঠাত বহি থাকা তোমালোকৰ একোটা সমষ্টিক আমি ক্লাছ বুলি কওঁ ক্লাছ 5 ক্লাছ 6 ক্লাছ 7 গতিকে ষ্টুডেণ্টছৰ সমষ্টি এটা ক্লাছ গতিকে ক্লাছ শব্দটো এটা কালেক্টিভ নাউন গতিকে এতিয়া নিশ্চয় তোমালোকে ধৰিব পাৰিছা বা বুজিব পাৰিছা কালেক্টিভ নাউন কি কালেক্টিভ নাউন হৈছে মানুহ জীৱ-জন্তু বা অন্য কিবা বস্তুৰ একোটা সমষ্টিৰ নাম আৰু বহুত কালেক্টিভ নাউন ওলাব মই পৰৱৰ্তী খণ্ডটিত কালেক্টিভ নাউনৰ এখন তালিকা লৈ তোমালোকৰ ওচৰলৈ আহিম তোমালোকে সেইখিনি আচলতে জনা উচিত বিভিন্ন কালেক্টিভ নাউন আহে সিংহৰ এটা জাত A group of lions is called a pride of lions. তোমালোকক যেতিয়া কোনোবাই ক'ব I saw a pride of lions in the zoo তেতিয়া তোমালোকে বুজি উঠিবা যে চিৰিয়াখানাত সিংহৰ এটা জাকক দেখিছিলো বুলি কোৱা হৈছে বাক্যটোত a pride of lions গতিকে তেনেকুৱা বহুত কালেক্টিভ নাউন আছে মই পৰৱৰ্তী খণ্ডটিত তোমালোকৰ কাৰণে কিছু কালেক্টিভ নাউন লৈ আহিম আৰু আশা কৰিছো আজিৰ আলোচনাটিত তোমালোকে কালেক্টিভ নাউন কি বুজিবলৈ সক্ষম হৈছা যদি কিবা খুকুচা থাকে মোক জনাবা মই নিশ্চয় তোমালোকৰ লগত কথা পাতিম আৰু পৰৱৰ্তী খণ্ডলৈ অতি শীঘ্ৰেই তোমালোকৰ ওচৰলৈ আহিম আজিলৈ আহিছো ধন্যবাদ